মই আপোনালোকে জনদাই দেখাই দিলে যে ২.৫ ঘণ্টাৰ এগ্ৰিমেণ্ট হৈ থাকে, কিন্তু মই অকলে ২ ঘণ্টা ১০-১৫ মিনিট প্ৰগ্ৰাম কৰিছো। যদি এগ্ৰিমেণ্ট ২.৫ ঘণ্টাৰ হৈ থাকে আৰু মই অকলে ২ ঘণ্টা ১০ মিনিট প্ৰগ্ৰাম কৰিছো, এইটো এনাফ বুলি মই মনে কৰোঁ। আৰু এজন আৰ্টিষ্ট কণ্টিনিউ ৩ ঘণ্টা বা ২.৫ ঘণ্টা প্ৰগ্ৰাম কৰিব নোৱাৰে। কৰিব পাৰিলে মই কৰিব পাৰোঁ। মই ২.৫ ঘণ্টা, কাৰণ মই ৩ ঘণ্টা একেলগ মানে একদম নন ষ্টপ মই কৰিব পাৰোঁ। মই কৰি আহিছো অলৰেডি ৰাসৰ পৰা। কিন্তু যদি কমিটিৰ মানুহ এনেকুৱা হয়, তাৰ কেনেকে কৰিম? আৰু গোটেই ষ্টেজটো যদি অকুপাইড কৰি ৰাখে, কেনেকে কৰিম? পৰিৱেশটো থাকিব লাগিব, পৰিৱেশটো থাকিব মেইন কথা লাগিব। পৰিৱেশ। আৰু ৰাইজ আমাৰ বহুত ভাল যেতিয়া আছিলে, কো সোণাৰী ছিংগাৰজনক প্ৰথম গানটো গাই ছেকেণ্ড গানটো ঠিক ধৰিব আৰু তেতিয়া কৈছে এইবিলাক খোলা আৰু গেট আউট ইয়াৰ পৰা, তোমাক গান গাবলৈ মাতা নাই। আপুনি কো ছিংগাৰজন থাকিলে, মই সি দূৰৰ হোটেলত আছে সেইকাৰণে মাতিব নোৱাৰিলো। তাৰপিছত মই কৈছো প্লিজ দাদা এনেকে নক'ব, তেওঁ আৰ্টিষ্ট। তেওঁলোকে খালি এটা কথাহে কৈ আছে, এলিগেশ্যনটো আনিছে বাউন্সাৰে কিবা অভদ্ৰামি কৰিছে, কিন্তু যিটো শব্দ মই আপোনাৰ মিডিয়াৰ আগত ক'ব নোৱাৰো। ছোৱালী হ'ল বুলিয়ে, বাউন্সাৰ হ'ল বুলিয়ে এই অসমীয়া ছোৱালী কেইজনীক যিটো ভাষাইদি ব্যৱহাৰ কৰিছে, সেই ভাষাটো মই আপোনালোকৰ মিডিয়াৰ আগত কেতিয়াও ক'ব নোৱাৰো। আৰু তেওঁ নিজে হেৰি কি কয় কৈছে যে মই কোৱা গ'ল ভুলতে, অমুক তমুক, বেয়া নাপাবা। মোক লাষ্টত কৈছে চৰি। মই বোলো ঠিক আছে, তোমাৰ হৈ গৈছে হয়তো অলপ মানে এনেকা। মই কৈছো ঠিক আছে, এইটো মই টেকেল কৰি ল'ম, এইটো কথা নাই। তালৈকে ঠিকে আছিল। পিছদিনা তেওঁলোকে আকৌ সেই কথাটো কয়, কাৰণ তেওঁলোকে মঞ্চখন ছেফ দি থাকে। আপোনালোকে এটা ভিডিঅ'ত দেখা পাব, এজন মানুহে হাফ পেণ্ট পিন্ধি গেঞ্জি পিন্ধি পেলাই আমাৰ ড্ৰামৰ পিছফালে এনেকে আছিলে। মই তেতিয়া তেওঁকো নমাই দিছো। মানে ইমানেই ডিষ্টাৰ্বেঞ্চ পাইছিলো মঞ্চখনত। আৰু ভৱিষ্যতে আমাক কোনো মঞ্চত, আমি যিমান মঞ্চ কৰিলো ক'তো মঞ্চত ডিষ্টাৰ্বেঞ্চ পোৱা নাই, হৈ যোৱা নাই তেওঁলোক। কাৰণ তেওঁলোকে যিটো কাম কৰিছে সেইটো কাম কোনো কমিটিয়ে কৰা নাই আজিলৈ। বিফ'ৰ শ্ব' পে'মেণ্ট আজিকালি প্ৰতিজন ছিংগাৰে লয়। কিয় লয়? সেইটো চিকিউৰ। আৰু 50% এডভান্স বিচাৰিছিলো। তাৰপিছতে তেওঁলোকৰ লগত আত্মীয়তা থকাৰ কাৰণে প্ৰগ্ৰেমৰ ঠিক ১ ঘণ্টা আগলৈ এটকাও পে'মেণ্ট লোৱা নাই। আমিও চাইছো কিমান কৰে। কাৰণ আমাৰ তাত যিহেতু বন্ধ আছে, আমি কিবা কৰিলেতো আমি কৰিম, কাৰণ আমি যিহেতু মেনেজমেণ্টৰ মানুহ, আমি আমাৰ ফালৰ পৰা কৰিম এখন প্ৰগ্ৰেম। তেওঁলোকে ভয় খালে। আৰু এইকেইজন মানুহে যেতিয়া চহী কৰিব গৈছিলে, ইয়াৰে এজন মানুহ চহী নকৰে। সাক্ষীত চহী আছে তেওঁলোকৰ তাত এগ্ৰিমেণ্ট আছে। এগ্ৰিমেণ্টটো আপোনালোকে বিচাৰিব পাৰে কমিটিক, ঢকুৱাখানা কমিটিয়ে তেওঁলোকে প্ৰেছ মিট দিছে। তেওঁলোকক কওঁ আপোনালোকে চুক্তিখন ৰাজহুৱা কৰিলেও আমাৰ আপত্তি নাই,